নমস্কাৰ ৰিপৰ্টাৰ এগ্নে নিউজৰ বিশেষ অনুষ্ঠান দা পলিটিকাৰ মজিয়ালৈ মই মৃন্ময় তালুকদাৰে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি দা পলিটিকাত আমি পুনৰ কথা পাতিম দুজন শক্তিশালী ৰাজনৈতিক নেতাৰ মাজত চলি থকা ৰাজনৈতিক বাকযুদ্ধখনৰ বিষয়ে। দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত দীৰ্ঘদিনে ধৰি চলি আছে ৰাজনৈতিক বাকযুদ্ধ। কোনেও যেন কম নহয়, এজনে যদি আক্ৰমণ কৰে দ্বিতীয় দিনাই আনজনে প্ৰত্যাক্ৰমণ কৰে। এনেদৰে চলি আছে দুই শক্তিশালী নেতাৰ মাজৰ ৰাজনৈতিক যুদ্ধখন। আৰু আমি দা পলিটিকাৰ অনুষ্ঠানৰ পৰৱৰ্তী খণ্ডত এই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিছিলোঁ যে দিল্লীৰ যি বিধানসভা আছে, বিধানসভাত অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হেনো জেললৈ যোৱাৰ ভয়তে বিজেপি দলত যোগদান কৰিছিল। আৰু বৰ্তমান ইডি আৰু CBIয়ে দেশৰ দুৰ্নীতিগ্ৰস্ত যিসকল নেতা আছে নেতাসকলক ভাৰতীয় জনতা পাৰ্টিত ভয় ভাবুকি দেখুৱাই যোগদান কৰাইছে। গতিকে যিদিনা নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী চকীৰ পৰা আঁতৰিব সিদিনা এই সকলো দুৰ্নীতিগ্ৰস্ত নেতাসকল জেলত যাব, এইবুলি অৰবিন্দ কেজৰিৱালে হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত কটু মন্তব্য কৰিছিল। আৰু ইয়াৰ পিছতে হিমন্ত বিশ্ব শৰ্মা জাঙুৰ খা উঠিছিল আৰু অৰবিন্দ কেজৰিৱালক প্ৰত্যাহ্বান জনাইছিল যে হিমন্ত বিশ্ব শৰ্মা যদি দুৰ্নীতিযুক্ত বুলি অৰবিন্দ কেজৰিৱালে এটাও প্ৰমাণ দিব পাৰে, নাইবা অসমলৈ 2 এপ্ৰিল তাৰিখে অৰবিন্দ কেজৰিৱাল আহি যদি হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত বা দুৰ্নীতিযুক্ত বুলি যদি হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত এটাও কথা কয়, তেন্তে দ্বিতীয় দিনাখনে হিমন্ত বিশ্ব শৰ্মা অৰবিন্দ কেজৰিৱালৰ ওপৰত মানহানি গোচৰ তৰিব। আৰু দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ চিচোদিয়াক যিদৰে CBIয়ে দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী কৰি ৰাখিছে, তেনেদৰে অৰবিন্দ কেজৰিৱালৰো একে অৱস্থা কৰিব। এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰবিন্দ কেজৰিৱালক প্ৰত্যাহ্বান জনাই কি কৈছিল পোনপ্ৰথমে শুনি লওঁ আহক। মই এতিয়ালৈকে কোনো কেছ টেছ কৰা নাই, কিন্তু ভাৰতত ক'ৰবাত মোৰ বিৰুদ্ধে কেছ আছে নেকি? ক'ৰবাত গোটেই ভাৰতবৰ্ষত এনি FIR is against me. I wanted to file a defamation case, but Arvind Kejriwal, like a coward, he spoke inside assembly. So let him come to Assam on 2nd and say that there is a case against Himanta Biswa Sharma. I will sue him right away. But he spoke that within the assembly. I challenge them to show a single case against me. Where? Which case? Which case is there against me? So let Kejriwal come on 2nd, speak against me a single word that I am corrupt, and next day I am going to file defamation case. The same thing I have done against Monish Kejriwal. Kya naam hai? Whatever he is. So the things, you should not speak against somebody in Delhi Assembly where you know I am not there to defend. So what is the case against me? So somebody has misled all the people that there is some case against me. In entire India, there is no case against me except some cases filed by Congress people in various courts. But there is no case against me before no agency, before no court, before no police station. 2 এপ্ৰিল দেওবাৰ অসমলৈ আহিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আহিয়েই উভতি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মই কি আতংকবাদী নেকি এইবুলি হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। লগতে হিমন্ত বিশ্ব শৰ্মাক অসমীয়া সমাজৰ যি সংস্কাৰ আছে সংস্কাৰ কম বেছি পৰিমাণে শিকি ল'বলৈ আহ্বান জনালে দিল্লীৰ মুখ্যমন্ত্ৰীজনে। হিমন্ত বিশ্ব শৰ্মাৰ উদ্দেশ্যে অৰবিন্দ কেজৰিৱালে ক'লে যে অসমৰ মানুহে অতিথি আহিলে আপ্যায়ন কৰে, অতিথিক চাহ খুৱাই ভাত খুৱায়, কিন্তু হিমন্ত বিশ্ব শৰ্মা মই অহা বুলি গম পাই মোক জেলত ভৰাবৰ কাৰণে মোক ভয় ভাবুকি খুৱাইছে, এইবুলি হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। লগতে অৰবিন্দ কেজৰিৱালে হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ গ'লে অৰবিন্দ কেজৰিৱালৰ ঘৰলৈ চাহ খাবলৈ মাতিছে আৰু বেছি সময় থাকিলে ভাত খাবলৈ মাতিছে। লগতে অৰবিন্দ কেজৰিৱালে হেনো হিমন্ত বিশ্ব শৰ্মাক নিজৰ গাড়ীত ঘূৰাই হিমন্ত বিশ্ব শৰ্মাক গোটেই দিল্লীখন দেখুৱাব আৰু অৰবিন্দ কেজৰিৱালে যোৱা দুটা দশকৰ চৰকাৰৰ কাৰ্যকালত কি কাম কৰিছে সেই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাক দেখুৱাব। চাওক অৰবিন্দ কেজৰিৱালে হিমন্ত বিশ্ব শৰ্মাক কি বুলি কৈছিল। हेमंत बाबू ने क्या किया 7 साल में? हेमंत बाबू ने कुछ नहीं किया, केवल गंदी राजनीति करी, गंदी पॉलिटिक्स की उन्होंने। अभी आज मेरे को आसाम आना था, 2 दिन से धमकी दे रहे हैं हेमंत बाबू टीवी चैनल के ऊपर।
क्या है यार, केजरीवाल आएगा मैं जेल में डाल दूंगा, मैं पुलिस से पकड़वाऊंगा केजरीवाल को। अरे मैं कोई आतंकवादी हूं, क्यों पकड़वाओगे मुझे? मैं हेमंत बाबू को बोलना चाहता हूं, आप आसाम के मुख्यमंत्री तो बन गए, आसाम की संस्कृति नहीं आई आपको। आसाम के लोग बहुत अच्छे हैं, आसाम के लोग बहुत प्यारे हैं, आसाम के लोग अपने अतिथि का स्वागत करते हैं। आसाम के लोग अतिथि आता है तो अपने घर ले जाके खाना खिलाते हैं, चाय पिलाते हैं, आगभगत करते हैं। आसाम के लोग जेल भेजने की धमकी नहीं देते। तो मैं हेमंत बाबू से निवेदन करता हूं, आप मुख्यमंत्री बन गए, थोड़ी सी आसाम की संस्कृति सीख लीजिए आप। আনহাতে অসম চৰকাৰৰ শিক্ষা বিভাগ তথা সেৱা যি বাৰ বাৰ প্ৰশ্নকাকত ফাদিলেও আছে, প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত নাইবা পৰীক্ষা বাতিল সন্দৰ্ভতো উভতি ধৰিছে অসম চৰকাৰক আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। অভিভাৱকসকলক উদ্দেশ্যি অৰবিন্দ কেজৰিৱালে কৈছে যে প্ৰশ্নকাকত ফাদিল কৰি অসম চৰকাৰে অসমৰ যিসকল অভিভাৱক আছে অভিভাৱকৰ সন্তানসকলক ভৱিষ্যত বিক্ৰী কৰি আছে আৰু প্ৰশ্নকাকত ফাদিল কৰি এজনো বিষয়া এতিয়ালৈকে কিন্তু গ্ৰেপ্তাৰ হোৱা নাই, কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে। অৰ্থাৎ এই সকলোবোৰ চৰকাৰে বিষয়ববীয়াসকলৰ লগত মিলিজুলি এইবিলাক প্ৰশ্নকাকত বাতিল কৰিছে আৰু বাতিল কৰি অসমৰ যিসকল শিক্ষিত বা শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত ধ্বংস কৰা বুলি এক প্ৰকাৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে অৰবিন্দ কেজৰিৱালে। শুনো আহক অৰবিন্দ কেজৰিৱালে সন্দৰ্ভত কি কৈছিল। इनसे तो पेपर नहीं होते, पेपर करते हैं, पेपर लीक हो जाते हैं इनके। पेपर लीक इनसे, जिस सरकार से पेपर नहीं होते वो क्या सरकार चलाएंगे? जिनसे पेपर नहीं होते, एक छोटी सी चीज पेपर नहीं होते, वो क्या सरकार चलाएंगे? दिल्ली में मेरी 8 साल से सरकार है, मान साहब की पिछले 1 साल से सरकार है, दिल्ली में तो पेपर लीक नहीं हुए आज तक एक भी। पेपर लीक क्यों होते हैं? कोई ना कोई अंदर बैठ के मिला हुआ है कि नहीं है? कोई ना कोई अंदर पेपर बेच रहा है। पेपर ऐसे ही थोड़ी लीक हो जाता है कि उड़ के चला गया बाहर। पेपर लीक होता है क्योंकि कोई पेपर बेच रहा है, कोई आपके बच्चों का भविष्य बेच रहा है। किसी को सजा मिली आज तक? किसी को सजा नहीं मिली। क्यों? ये लोग मिले हुए हैं। ये लोग दिल्ली के अंदर पेपर लीक नहीं होते, पंजाब के अंदर पेपर लीक नहीं होते। क्यों? क्योंकि दिल्ली में ईमानदार सरकार है, पंजाब में ईमानदार सरकार है। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাক সমালোচনা কৰিবলৈ এৰা নাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নীক সমালোচনা কৰি অৰবিন্দ কেজৰিৱালে কৈছে, যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পত্নীয়ে ব্যক্তিগত বিদ্যালয় খোলে সেই ৰাজ্যৰ চৰকাৰী বিদ্যালয় কেতিয়াও ঠিক নহয়। এইবুলি হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নীক কটু সমালোচনা কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আৰু কৈছে যে যিজন ব্যক্তিৰ পত্নীয়ে বা যিজন মুখ্যমন্ত্ৰীৰ পত্নীয়ে ৰাজ্যত ব্যক্তিগত বিদ্যালয় খোলে, লাখ লাখ টকাৰ ফিজেৰে বিদ্যালয় পৰিচালনা কৰে, সেইখন ৰাজ্যৰ কেতিয়াও চৰকাৰী বিদ্যালয় উন্নত নহয় নাইবা চৰকাৰক সেই বিদ্যালয় উন্নীতকৰণ নকৰে। এইবুলি হিমন্ত বিশ্ব শৰ্মাক কটু সমালোচনা কৰিছে অৰবিন্দ কেজৰিৱালে। শুনো আহক অৰবিন্দ কেজৰিৱালে কি কৈছিল। जिस प्रदेश के मुख्यमंत्री की पत्नी प्राइवेट स्कूल चलाएगी, उस राज्य के अंदर गरीबों को शिक्षा नहीं मिल सकती। उस राज्य के अंदर कभी सरकारी स्कूल ठीक नहीं होंगे। दिल्ली में भी पहले यही होता था, पंजाब में भी पहले यही होता था। जितने नेता थे, नेताओं के स्कूल चलते थे, बड़े बड़े फलाना स्कूल, ढिमका स्कूल, इतने बड़े बड़े प्राइवेट स्कूल, लाखों रुपए की फीस होती थी। जानबूझ के इन पार्टियों ने, इन नेताओं ने सरकारी स्कूलों का बेड़ा गर्क कर दिया, सरकारी स्कूल बर्बाद कर दिए, ताकि हर आदमी मजबूरी में अपने बच्चों को प्राइवेट स्कूल में भेजना चालू करे। है कि नहीं है? जानबूझ के। और हर साल प्राइवेट स्कूल में फीस बढ़ाते हैं, हर साल प्राइवेट स्कूल में फीस बढ़ाते हैं। हमारी सरकार आई, हमारे किसी एमएलए का स्कूल नहीं चलता, पंजाब में किसी एमएलए का स्कूल नहीं चलता, किसी नेता का स्कूल
स्कूल नहीं चलता, हमने सारे सरकारी स्कूल शानदार बना दिए दिल्ली के। এইদৰে আক্ৰমণ প্ৰত্যাক্ৰমণৰ জৰিয়তে দুজন শক্তিশালী মুখ্যমন্ত্ৰীৰ মাজত ৰাজনৈতিক যি বাকযুদ্ধ আছে বাকযুদ্ধ অতি আকৰ্ষণীয় হৈ পৰিছে। এজনে যদি আগদিনাখন আক্ৰমণ কৰে দ্বিতীয় দিনাখন আনজনে প্ৰত্যাক্ৰমণ কৰে, কোনো যেন কম নহয়। আনহাতে শেষত ক'ব লাগিব যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰিবলৈ নেৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। জনসভাখনত জনসাধাৰণক সম্বোধন কৰি অৰবিন্দ কেজৰিৱালে প্ৰশ্ন কৰিছে যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীজন শিক্ষিত হ'ব লাগে নে নালাগে বুলি। কাৰণ অৰবিন্দ কেজৰিৱালে মন্তব্য কৰিছে যদিহে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীজন শিক্ষিত হ'ল হয় তেতিয়াহ'লে বিমুদ্ৰাকৰণৰ যদি কঠোৰ সিদ্ধান্ত নল'লে হয়, নাইবা কৃষি কেন্দ্ৰীয় চৰকাৰে যি এখন কৃষি আইন আনিছিলে কৃষি আইনখন বলবৎ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰি কৃষকক হত্যা নকৰিলে হয়। এইবুলি প্ৰধানমন্ত্ৰীৰ শিক্ষা অৰ্হতাটো প্ৰশ্ন উত্থাপন কৰিছে অৰবিন্দ কেজৰিৱালে আৰু জনসাধাৰণক সম্বোধন কৰি প্ৰশ্ন কৰিছে যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীজন জনসাধাৰণে শিক্ষিত হোৱাটো বিচাৰে নিবিচাৰে। এই সন্দৰ্ভত অৰবিন্দ কেজৰিৱালে কি কৈছিল সেয়া শুনোৱা হওক। मैं आपसे एक प्रश्न पूछना चाहता हूं, क्या भारत जैसे महान देश के प्रधानमंत्री पढ़े लिखे होने चाहिए कि नहीं होने चाहिए? जिसको लगता है प्रधानमंत्री पढ़े लिखे होने चाहिए हाथ खड़े करें। ये कैमरे वाले जरा दिखा दीजिए कि जिसको लगता है कि अनपढ़ प्रधानमंत्री ठीक है, कोई बात नहीं, वो हाथ खड़े करो। भारत जैसे देश के प्रधानमंत्री पढ़े लिखे होने चाहिए। आज 21वीं सदी का भारत है, 21वीं सदी का युवा एस्पिरेशनल युवा है। वो विज्ञान में विश्वास करता है, वो साइंस में टेक्नोलॉजी में विश्वास करता है, वो अपने लिए रोजगार चाहता है, वो भारत की तरक्की चाहता है। भारत की तरक्की कौन कर सकता है? एक पढ़ा लिखा आदमी कर सकता है। कम पढ़ा लिखा और अनपढ़ आदमी तरक्की नहीं कर सकता। मैंने प्रधानमंत्री जी का एक स्पीच सुना था, कई स्पीच है उनकी, उसमें वो कहते हैं कि मैं केवल गांव के स्कूल में गया था, उसके बाद मेरी कोई शिक्षा नहीं हुई। हमारा देश बहुत गरीब देश है। हमारे देश में किसी का अनपढ़ होना, किसी का कम पढ़ा लिखा होना कोई गुनाह नहीं है। बहुत लोग हैं जो गरीब लोग हैं, अपनी गरीबी की वजह से वो कम पढ़े लिखे हैं, स्कूल नहीं जा पाते, कम पढ़े लिखे हैं, उनको शिक्षा नहीं मिलती, मुझे कोई एतराज नहीं है। लेकिन प्रधानमंत्री को तो पढ़ा लिखा होना चाहिए, है कि नहीं है? अब प्रधानमंत्री जी नोटबंदी, अगर प्रधानमंत्री पढ़े लिखे नहीं होंगे तो कितना खतरनाक बात है। प्रधानमंत्री जी ने नोटबंदी की, नोटबंदी में सारे देश में अफरा तफरी मच गई, कितने लोगों की नौकरी चली गई, कितने लोगों के धंधे बंद हो गए, कितने लोगों की मौत हो गई। 10 साल पीछे चला गया देश की अर्थव्यवस्था 10 साल पीछे चली गई। किसी ने आके प्रधानमंत्री जी को बेवकूफ बना दिया, बोले नोटबंदी कर दो भ्रष्टाचार खत्म हो जाएगा। भ्रष्टाचार खत्म हुआ? किसी ने प्रधानमंत्री जी को आके बेवकूफ बना दिया, बोले नोटबंदी कर दो आतंकवाद खत्म हो जाएगा। आतंकवाद खत्म हुआ? अगर हमारे देश के प्रधानमंत्री पढ़े लिखे होते वो कभी नोटबंदी ना करते, कभी नोटबंदी नहीं करते। प्रधानमंत्री जी 3 किसानों के काले कानून लेके आए। पूरे देश के किसानों ने कहा कि हमें ये कानून नहीं चाहिए, ये कानून खतरनाक है, किसान इस कानून के खिलाफ हैं। सारे देश के किसान बोल रहे थे, लेकिन प्रधानमंत्री जी को किसी ने जाके बेवकूफ बना दिया कि ये 3 किसानों के कानून। 1 साल तक आंदोलन हुआ, 750 किसान मारे गए। अगर हमारे देश के प्रधानमंत्री पढ़े लिखे होते तो किसानों के काले कानून नहीं लेके आते। এইদৰে আক্ৰমণ প্ৰত্যাক্ৰমণৰ জৰিয়তে ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ ৰাজনৈতিক যুদ্ধখন। আজিলৈ বিদায় লৈছোঁ, নমস্কাৰ।